লাহৰীঘাট শিক্ষাখণ্ডৰ অন্তৰ্গত বহলামুখ মধ্য ইংৰাজী বিদ্যালয়ত গৃহ নিৰ্মাণত ভয়ংকৰ দুৰ্নীতি। মৰিগাঁও জিলাৰ লাহৰীঘাট শিক্ষাখণ্ডৰ অন্তৰ্গত বহলামুখ মধ্য ইংৰাজী বিদ্যালয়ত গৃহ নিৰ্মাণত ব্যাপক দুৰ্নীতি। সাংবাদিকৰ কেমেৰা দেখি প্ৰধান শিক্ষয়িত্ৰী অঞ্জুমা বেগম পলায়ন। যি সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ নীতি গ্ৰহণ কৰিছে, সেই সময়তো কিন্তু লাহৰীঘাট শিক্ষাখণ্ডৰ অন্তৰ্গত প্ৰায় বিদ্যালয়ত গৃহ নিৰ্মাণত ব্যাপক দুৰ্নীতি। দুৰ্নীতিতে পিছ পৰি থকা নাই বহলামুখ মধ্য ইংৰাজী বিদ্যালয়। প্ৰায়ে বন্ধ থাকে বিদ্যালয়ত মধ্যাহ্ন ভোজন। তাৰ উপৰিও প্ৰধান শিক্ষকৰ বিৰুদ্ধে আৰু বিদ্যালয়ৰ সভাপতিৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ আছে আৰু বিভিন্ন ধৰণৰ অভিযোগ। কি আন্তঃগাঁথনি, কি মধ্যাহ্ন ভোজন। সচেতন মহলতে প্ৰশ্ন হয় বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীয়ে কাৰ আশীৰ্বাদত চলাই গৈছে এনে লুণ্ঠন ৰাজ। নিউজ এক্সৰ ৰিপৰ্ট, ইছা 24x7। কামটো মই কামটো লৈছিলোঁ 1,30,000 টকাত ঠিকা লৈছিলোঁ। পিছতে সিহঁতে তাত পইচা বেছি হৈছে বুলি মোক নিদিলে, মোক বেলেগ মিস্ত্ৰীক দি দিলে। সেইটো মানে মই ভাবিছিলোঁ যে এইটো 1 নম্বৰ গাঁৱৰ মোৰ গাঁৱৰ স্কুল 1 নম্বৰ ইটা দি 1 নম্বৰ চিমেণ্ট দি ভালকৈ মানে কামটো গঢ়ি তুলিম বুলি ভাবিছিলোঁ। সিহঁতে মানে পইচা বেছি যাব বুলি নিদিলে। মানে আপুনি কাম কৰিলে মানে সামগ্ৰীখিনি ভাল সামগ্ৰী দিব লাগিব, উন্নত মানৰ সামগ্ৰী দিব লাগিব। সেইকাৰণে আপোনাক দিয়া নাই কাৰণে মোক মানে বঞ্চিত কৰিলে। কোনে কৰিছে? প্ৰেচিডেণ্ট আৰু এই স্কুলৰ হেডমাষ্টাৰ আৰু বেণ্ডাৰ। তিনিজন তেওঁলোকে মানে 2 নম্বৰ ইটা দি কাম কৰিব লাগে। 2 নম্বৰ নকৰাৰ কাৰণে আপোনাক ইয়াৰ পৰা আঁতৰাই দিলে। বেণ্ডাৰ আঁতৰাই দিলে। পইচা পাবলগীয়া, আপুনি পইচা পাবলগীয়া আছে। মই 1,30,000 টকাৰ পিছত 50,000 টকা পাইছোঁ। সেইখিনি পোৱাই নাই। এতিয়া যিখিনি কাম চলি আছে এতিয়া বৰ্তমান 2 নম্বৰ ইটা দি এতিয়া আপুনি কৰি আছে নেকি? নাই, এইটো আমি কৰা নাই। আমি যিখিনি কৰিছোঁ 1 নম্বৰ ইটা দি কৰিছোঁ, 2 নম্বৰ ইটা দি কৰিছোঁ। গতিকে এই 2 নম্বৰটো পেলাইছে, কৰা নাই কাৰণে মোক আঁতৰাই দিলে। মোৰ যে গাঁৱত 17 লাখ টকাৰ বিল্ডিং আহিছে, সেই 17 লাখ বিল্ডিঙৰ কামটো আমাৰ গাঁৱৰ লোকেল মিস্ত্ৰী আমি ৰাইজে দিছিলোঁ। বহুত মানুহে ইয়াত বৈঠক কৰি মিলাই আমাৰ গাঁৱৰ মিস্ত্ৰীক দিছিলোঁ যে আমাৰ গাঁৱৰ মিস্ত্ৰী কামটো কৰিলে আমাৰ গাঁৱৰ স্কুল 1 নম্বৰ ইটা দি 1 নম্বৰ ভাল চিমেণ্ট দি কাম কৰিব। কিন্তু সেই মিস্ত্ৰীটোক কাম নিদিলে, অলপ কাম কৰাই সিহঁতে ভাবি আছে এইটো মিস্ত্ৰী কাম কৰিলে 1 নম্বৰ ইটা 2 নম্বৰ ইটা কাম নকৰে, চিমেণ্ট কম নিদিয়ে, বেছি দিয়ে, সিহঁতৰ লোকচান হ'ব বুলি ভাবি আমাৰ গাঁৱৰ মিস্ত্ৰীক আঁতৰাই দিলে। লোকচান মানে তেওঁলোকৰ বেনিফিটটো কম হ'ব। সিহঁতৰ বেনিফিট কম হ'ব। এইটো কাৰণে আমাৰ গাঁৱৰ মিস্ত্ৰীখন কামটো নিদি পেলাই সিহঁতে বেলেগ মিস্ত্ৰী আনি কামটো কৰাইছে। 2 নম্বৰ 3 নম্বৰ ইটা লগাই কাম কৰিছে। আজি যি কাম কৰি আছে চাই যাওক, ৰাইজ আছে ইয়াত চাওক, আপোনালোকে চাই যাওক। এইবিলাক চব 3 নম্বৰ। যিহেতু বিজেপি চৰকাৰ এজন কৰ্মী, আপুনি ৰাজ্যৰ মুখ্যমন্ত্ৰীক কি আহ্বান জনাব? মই এইটোকে আহ্বান জনাওঁ, এই বস্তুটো অলপ ষড়যন্ত্ৰ কৰি মোক কিমান টকা গৈছে আৰু কিমান টকা আছে, সেই বাকী টকাখিনি আমাৰ স্কুলত যে ভালকৈ কামটো কৰি দিয়ে, মানে সঠিককৈ ৰূপায়ণটো কৰি দিয়ে। আমাৰ আচলতে এইখিনি কৰাত মানে কৰাৰ হাত বেণ্ডাৰৰ আছে, প্ৰেচিডেণ্টৰ আছে আৰু আমাৰ প্ৰধান শিক্ষক কি নাম? আঞ্জু বাইদেউ। আঞ্জুমা প্ৰধান শিক্ষয়িত্ৰী। তেওঁ আচলতে আপোনালোকে গুৰুত্ব দিয়া নাই। আমাৰ ৰাইজে বহুত কৈছে আৰু স্কুলখন অকণমান পিছফালে দিবৰ কাৰণে অলপ মাটি চাটি কাটি অলপ পিছফালে দিবৰ কাৰণে আমি ৰাইজে বহুত চেষ্টা কৰিছিলোঁ। এতিয়া যি খুঁটিটো বহাইছে, এই খুঁটিটো পিছফালৰ খুঁটি বুলি ৰাখিম বুলি কৈ পেলাই বহাইছে, কিন্তু এইটো খুঁটি পিছফালে ৰখা নাই, আগফালে ৰখাই দিছে। আমি কৈছিলোঁ যে অলপ পিছফালে দিবৰ কাৰণে, আগফালে অকণমান জেগাত ল'ৰা ছোৱালীয়ে খেলা ধূলা কৰিবৰ কাৰণে কিন্তু সেইটো দিয়া নাই। খুঁটি যেতিয়া বহাইছে, আধাৰশিলা যেতিয়া কৰিছে তেতিয়া আমি আছিলোঁ। আধাৰশিলা কৰাৰ টাইমত আমি কৈছিলোঁ যে এই খুঁটিখিনি ইয়াত যে বহাইছে এইটো কিন্তু বাৰিণ্ডাৰ লাষ্ট খুঁটা হ'ব বুলি, কিন্তু সিহঁতি কৈছে হ'ব কৈ পেলাই ঘৰটো পিছফালে দিয়া নাই, আগফালে আমাৰ জেগাটো বন্ধ কৰিছে।